জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ পাৰত আজি পবিত্ৰ মাঘী পূৰ্ণিমা তিথিৰ দিনটোত হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। ভক্তসকলে নদীত গা ধুই মন্দিৰত পূজা অৰ্চনা কৰাৰ লগত নিজকে পবিত্ৰ কৰি তুলি পূৰ্বপুৰুষ আত্মাৰ শান্তি কামনাৰে প্ৰাৰ্থনা কৰে। জীয়া ভৰলী পাৰত এতিয়া এক মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। পূৰ্ণিমা দেখা গৈছে আপোনালোকে এইদৰে গা ধুবলৈ আহিছে, কি ক'ব? হয়, আজি মাঘী পূৰ্ণিমাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি ইয়াত প্ৰত্যেক বছৰে মাঘী পূৰ্ণিমাৰ উপলক্ষে আজি ইয়াত সকলোৱে আহি গা পা ধুই মেলি মন্দিৰত কিবা পূজা অৰ্চনা কৰি মনৰ কামনাটো পূৰা হওক বুলি আশা কৰে। আৰু আমাৰ এই পবিত্ৰ দিনৰ প্ৰত্যেক বছৰে আমাৰ পূৰ্বপুৰুষৰ পৰা চলি অহা ৰীতি নিয়মৰ কাৰণে ইয়াত প্ৰত্যেক বছৰে এনেকৈ মেলা হয় আৰু লাখ লাখ মানুহ ইয়াত আহি পিনে নিজৰ মনোকামনাটো পূৰা হওক বুলি গা ধুই মেলি মন্দিৰত কিবা অৰ্চনা কৰে। আৰু আমি যোৱাকালি আহিছোঁ, আমি আহিলোঁ চিলাপথাৰৰ পৰা, যোৱাকালি আহি ইয়াতে থাকি মেলি আজি ৰাতিপুৱাৰ পৰা ইয়াত চাই আছোঁ গোটেই ভিৰ লাখ লাখ মানুহ আছে আৰু ইয়াত পুৱাৰ পৰা ভিৰ চলি আছে ইয়াত আৰু মেলাও বহিছে ইয়াত মেলাও বহিছে, মেলাওতো ভিৰ চলি আছে। আমি গোটেই পৰিয়ালখনৰ সৈতে আহিছোঁ, আমি পৰিয়ালকেইটা আছে এইফালে মেলা চাই আছে ইয়াতেও। আৰু প্ৰত্যেক বছৰে আহোঁ আমি ইয়াত, প্ৰত্যেক বছৰে আহি ইয়াত গা পা ধুই মানুহ কিবা আগৰ পৰা আৰু পূৰ্বৰ পৰা কওঁ কিবা এটা পাপ মুক্ত হয় বুলি কয়, মানি আহিছে আমাৰ পূৰ্বপুৰুষৰ পৰা। সেইকাৰণে আহি ভাল লাগিছে ইয়াত যি চাইছোঁ, যিকেইটা মানুহৰ লগত ব্যৱহাৰ পাতিও চাইছোঁ, ইয়াত মানুহে ব্যৱহাৰ পাতিও ভাল পাইছোঁ। আৰু আমি ইটাখৰাৰ পৰা আহিছোঁ। হয়, আজিৰ দিন মাঘ পূৰ্ণিমা বুলি কয়, চবেই পূৰ্বপুৰুষৰ পৰা চলি আছে, গতিকে চবেই আহে, আমিও আহিছোঁ আৰু গা চা ধুবলৈ সপৰিয়াল। কেনেকুৱা ভিৰটো বহুত আছে, মানে এতিয়া আৰু আহিয়ে আছে মানুহ। মেলাও লাগিছে হয়। কেনেকুৱা অনুভৱটো ভালেই, মানে ভাল লাগিছে আৰু আহি পেলাই প্ৰত্যেক বছৰ আহোঁ যেতিয়া ভালেই লাগে। কিমান বছৰ পাই আপোনাৰ প্ৰায় মোৰ আজি 5 বছৰ হৈ আছিলে, তেতিয়াৰ পৰাই আহি আছোঁ। মোৰ সৰু 5 বছৰৰ পৰাই মই আহি আছোঁ। হয়, গা ধুলোঁ। ঠিক আছে, ধন্যবাদ। নলদুৱাৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।